Number 1 question. মানৱ শৰীৰটো বিভিন্ন ৰাসায়নিক উপাদানেৰে গঠিত। মানৱ শৰীৰত পোৱা সৰ্বাধিক অনুপাতত থকা উপাদানটো ইয়াৰ ৰাইট অপচন হ'ব অক্সিজেন। 65% মানৱ শৰীৰত অক্সিজেন পোৱা যায়। So correct option D. Second question. কোনো এজন প্ৰাৰ্থী ৰাজ্যসভাৰ সদস্য হ'বলৈ নিম্নতম কিমান বয়স হ'ব লাগিব? এইটোৰ ৰাইট অপচন হ'ব 20, কমেও 30 বছৰ হ'ব লাগিব। 30 বছৰ তলত হ'লে প্ৰাৰ্থী হ'ব নোৱাৰিব ৰাজ্যসভাৰ। Second question. কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিশেষকৈ কিহৰ বাবে বিখ্যাত? যদিও কাজিৰঙাত টাইগাৰৰ কাৰণে টাইগাৰ প্ৰজেক্ট লোৱা হৈছে, তথাপিও কাজিৰঙা নেশ্যনেল পাৰ্ক হ'ল বিশেষকৈ গড়ৰ বাবে বিখ্যাত। চ' কাৰেক্ট অপশ্যন হ'ব বি, ৰাইন'চেৰছ। নেক্সট কুৱেশ্যন নম্বৰ 4. তলৰ কোনটো শুদ্ধকৈ কাৰেক্টলি মেটচ হোৱা নাই? তো নাম্বাৰ এটো হোৱাইট ৰিভলিউশ্যন ডায়েৰী, এইটো কাৰেক্ট। গ্ৰীণ ৰিভলিউশ্যন সেউজ বিপ্লৱ, এইটো এগ্ৰিকালচাৰৰ লগত জড়িত। ব্লু ৰিভলিউশ্যন ফিচাৰীৰ লগত, এইটো শুদ্ধ। ডি নাম্বাৰ ৰেড ৰিভলিউশ্যন ওল, এইটো ভুল। ৰেড ৰিভলিউশ্যন টেমাটোৰ লগত জড়িত। চ' কাৰেক্ট অপশ্যন ডি। কুৱেশ্যন নম্বৰ 5. এয়াৰ বায়ু হ'ল এবিধ গেছ। আমি জানো বায়ুত বিভিন্ন গেছ, অক্সিজেন, হাইড্ৰজেন, হেলিয়াম, ধূলিকণা আদি বিভিন্ন লগ লাগি থাকে। চ' সেইকাৰণে এয়াৰ ইজ এ মিশ্ৰ পদাৰ্থ, এইটো ডি হ'ব। কুৱেশ্যন নম্বৰ 6. দ্য 11th five-year plan has been named as. 11তম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰু কি নামেৰে জনা যায়? এইটোৰ ৰাইট অপশ্যন হ'ব চি, টুৱাৰ্ডছ ৰেপিড এডুকেশ্যন এণ্ড ইকনমিক গ্ৰথ, শিক্ষা আৰু অৰ্থনৈতিক গ্ৰথ, উন্নয়নৰ হিচাপে জনা যায়। কাৰেক্ট অপশ্যন হ'ব চি। Question number 7. What was the active medium used in the first working lecture ever constructed? The right answer, Ruby wrote. Theodore Maiman built this while working at Huck's Research Laboratories in Milwaukee. So right answer, Ruby wrote. Question number 8. আমাৰ তেজত থকা অক্সিজেনে কি প্ৰটিন ট্ৰান্সপৰ্ট কৰে? এইটোৰ ৰাইট এনচাৰ হ'ব এ, হিমোগ্লোবিন। Oxygen in our blood is transported by hemoglobin named protein. Question number 9. LPG consists of mainly. LPG গেছত প্ৰধানকৈ কি থাকে? কি গেছ লগ লাগি LPG হয়? So LPG প্ৰধানকৈ মিথেন, বিউটেন এণ্ড প্ৰপেন, এই তিনিটা গেছ লগ লাগি LPG হয়। চ' এইটো ৰাইট অপশ্যন হ'ব বি। নেক্সট কুৱেশ্যন নম্বৰ 10. আটাইতকৈ কঠিন কাৰ্বনটো কি? এইটোৰ দ্য হাৰ্ডেষ্ট ফৰ্ম অফ কাৰ্বন, এইটোৰ ৰাইট এনচাৰ হ'ব ডায়মণ্ড। Diamond is the hardest form of carbon. So correct answer D. Question number 11. Permanent hardness of water can be removed by adding. পানীৰ কঠিনতা কেনেকৈ আমি আঁতৰাব পাৰোঁ? স্থায়ী কঠিনতাটো কি লগায়? এইটোৰ ৰাইট এনচাৰ হ'ব বি, বাই এডিং ৱাশ্বিং soda
we can remove the permanent hardness of water. So correct option B. Rainbow is due to ৰামধেনু কেনেদৰে সৃষ্টি হয়? সূৰ্যৰ প্ৰতিসাৰণাংক প্ৰতিফলন ৰশ্মি বায়ুমণ্ডলত থকা পানীৰ কণিকাৰ মাজে অতিক্ৰম কৰিলে ৰামধেনুৰ সৃষ্টি হয়। Rainbow is due to the refraction, dispersion and reflection of sunlight that passes through the water droplets present in the atmosphere. Question number 13. Who is the Vice President of India? ভাৰতৰ বৰ্তমান উপ-ৰাষ্ট্ৰপতি কোন? এইটোৰ ৰাইট এনসাৰ হ'ব D. M. Venkaiah Naidu. So correct option D. Next, 14 number question. Who is the chairman of Rajya Sabha? Rajya Sabhar chairman কোন? এইটোৰ right option হ'ব B. Vice President, উপ-ৰাষ্ট্ৰপতি, Rajya Sabhar chairman. Next, question number 15. Which is non-conventional energy source? এইটোৰ right answer হ'ব geothermal. Natural gas, oil, coal, nuclear, nature, conventional source. Non-conventional source are wind, fuel cells, solar, biogas, biomass, tidal, geothermal, etc. 16. Question number. Which is not fundamental right? তলৰ কোনটো মৌলিক অধিকাৰ নহয়? Right to education, right to property, right to constitutional remedies, and D. Freedom of religion. Here option B, right to property, সম্পত্তিৰ অধিকাৰ, এইটো মৌলিক অধিকাৰ বৰ্তমান নহয়, আগতে আছিল, এতিয়া মৌলিক অধিকাৰৰ পৰা বাদ দিয়া হৈছে। So correct option B. Question number 17. Which has been stripped of status of planet? কোনটো তলৰ কোনটো গ্ৰহৰ বৈশিষ্ট্য পোৱা নাযায়? So এইটোৰ right answer হ'ব প্লুটো। প্লুটো আগতে সৌৰজগতৰ গ্ৰহ আছিল, কিন্তু বৰ্তমান প্লুটোক গ্ৰহ বুলি ধৰা নহয়, গ্ৰহৰ পৰা বাদ দিয়া হৈছে। সৌৰজগতৰ গ্ৰহৰ তালিকাৰ পৰা প্লুটোক বাদ দিয়া হৈছে। So correct option ইয়াতে হ'ব A. Question number 18. Threat of global warming is increasing due to increase of কোনটো গ্যাছৰ বৃদ্ধিৰ ফলত গোলকীয় উত্তাপ বাঢ়ি গৈ আছে? গ্লোবেল ৱাৰ্মিং। তো এইটোৰ ৰাইট এনসাৰ হ'ব কাৰ্বন ডাই অক্সাইড। এইটো গেছৰ বৃদ্ধিৰ ফলত গ্লোবেল ৱাৰ্মিং, ইনক্ৰিজিং গ্লোবেল ৱাৰ্মিং। Question number 19. Cryogenic engines are used in cryogenic engines ক'ত ব্যৱহাৰ কৰা হয়? এইটোৰ ৰাইট এনসাৰ হ'ব C. Rocket technology. Cryogenic engines used. Question number 20. Ozone is situated in which layer of atmosphere? বায়ুমণ্ডলৰ কোনটো স্তৰত ওজন পোৱা যায়? এটোৰ ৰাইট এনসাৰ হ'ব D. Stratosphere. Correct option D. Question number 21. What is the full form of REC? REC সম্পূৰ্ণ
মিনিং কি এইটোৰ ৰাইট এনসাৰ হ'ব ডি Rural Electrification Corporation. REC means Rural Electrification Corporation. The correct option D. Question number 22. Which state has highest coal reserve? তলৰ কোনটো ৰাজ্যত সৰ্বাধিক কয়লা মজুত আছে? So এইটোৰ ৰাইট এনসাৰ হ'ব C. Jharkhand 83.15 বিলিয়ন টনছ মজুদ আছে ছত্তীশগড় ইণ্ডিয়াৰ ভিতৰত থাৰ্ড আৰু ওড়িশা ছেকেণ্ড নেক্সট কুৱেশ্যন 23 ইন হুইচ ইয়াৰ ফাৰ্ষ্ট 5-year প্লেন ৱাজ ষ্টাৰ্টেড প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল 1951ত 1951 পৰা 1956 5 বছৰ সো কারেক্ট অপশন হ'ব বি 24 question number scurvy caused due to the deficiency of কোনটো ভিটামিনৰ অভাৱত স্কাৰ্ভি বেমাৰ হয় এটো ৰাইট অপশন হ'ব বি ভিটামিন সি অভাৱত আৰু ভিটামিন এৰ অভাৱত কোকৰিকণা বেমাৰ হয় So vitamin C অভাৱত স্কাৰ্ভি বেমাৰ হয় 25 question number which is not self feather of our constitution আমাৰ সংবিধানৰ বৈশিষ্ট্য নহয় এটো guarantees fundamental duties of citizens এটো হয় recognize dual citizenship so correct option হ'ব B recognize dual citizenship দুইটো নাগৰিকত্ব এটো স্বীকৃতি দিয়া নহয় ইয়াত so correct option B